আমি অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ কবি ডক্টৰ পূৰ্ণ ভট্টাচাৰ্যৰ কবিতা পাঠেৰে। ডক্টৰ পূৰ্ণ ভট্টাচাৰ্যৰ কবিতাৰ বিষয়ে নতুনকৈ আৰু একো কোৱাৰ প্ৰয়োজন নাই। এটা কবিতাই আমাক সকলোকে চুই যায়। এটা গোন্ধে তেওঁক অনবৰতে আমনি কৰি থাকে। এটা গোন্ধে মোক বৰকৈ আমনি কৰে। ৰাতি দুপৰতো গোন্ধটোৱে মোক খেদি ফুৰে। গোন্ধটো নিৰ্মল বাইদেউৰ আহিনৰ পথাৰৰ গোন্ধ নহয়। এখুত ককাইদেউৰ ককাদেউতাৰ হাড়ৰ গোন্ধ নহয়। এয়াই ডক্টৰ পূৰ্ণ ভট্টাচাৰ্যৰ কবিতা। মই এইবাৰ ডক্টৰ পূৰ্ণ ভট্টাচাৰ্যক আজিৰ এই বিশেষ অনুষ্ঠানটিত পাঠ কৰিবলগীয়া কবিতাটি পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। গাড়ীৰ মাত। চাৰিচকীয়া সৰু গাড়ীখন পুৰণা হৈছে। পৰিয়ালৰ দুই একে কৈছে গাড়ীখন পাৰিলে সলাব লাগে। গাড়ীখনৰ বাহিৰ ভাগ ঠিকেই আছে। চালক নতুন হৈ থাকোঁতে চৌহদৰ খুঁটা এটাত খুন্দিয়াইছিলোঁ। দাগটো এতিয়াও অক্ষত আছে। ভিতৰ ভাগ পুৰণি নলগা নহয়। চালক বহা আসনৰ কভাৰটো কামিজ কান্ধৰ তলুৱাত ফটাৰ দৰে ফাটিছে। গাড়ীখন লৈ বাহিৰলৈ যাওঁতে দুই এক গুণী জ্ঞানীজনে কোৱা কথা কেতিয়াবা কাণতো পৰিছে। মানুহজন বৰ চিপচ। পুৰণা গাড়ীখন এৰিবই পৰা নাই। সেইখনকে চলাই আছে। তেওঁলোকে হয়তো বুজা নাই তাক চলাই থকা নাই, সিহে মোক চলাই আছে। তাক এৰিমনো কোনহতে? আজিলৈ বাটত দিয়া নাই সি সামান্য দিগদাৰি। কেতিয়াবা তাৰ জ্বৰ নুঠা নহয়। মোৰ এজন বিশ্বাসী মেকানিক আছে, নাম হেমলাল কা। হেমলাল কাই এটা পেৰাচিটামল খুৱাই দিলেই ৰাতিপুৱাই নিয়ৰত তিতা শাকৰ দৰে সি সেউজীয়া হৈ উঠে। বিশ্বাস কৰক, এতিয়ালৈ কেতিয়াও কৰা নাই তাৰ MRI। গাড়ীখন হয়তো সলাব পৰা যায়। বেংকৰ পৰা লৈ এটা লং টাৰ্ম লোন, সাঁচতীয়া ধনৰ কিছু অংশ যোগ দি। কথাটো কেৱল ধনৰ হ'লে সৰু ল'ৰা এটাই বাল্টিৰ পানী লাৰিবলৈ চোতালত তাৎক্ষণিক সিদ্ধান্ত লোৱাৰ দৰে সিদ্ধান্তটো ল'ব পৰা যায়। কথাটো সুকীয়া তাপমাত্ৰাৰ। ষ্টিয়াৰিঙত হাতখন থ'লেই 10 বছৰীয়া এটা আপোন মাতে মোক ভিতৰৰ গাড়ীখনৰ কলিজা কপায়। আপোন মাতৰ আনে নুশুনা সুৰটোৱে যেতিয়া কলিজা কপায়, সিদ্ধান্তটো সময়ত কঁপনিৰ অনুকূলে যায়। ধন্যবাদ। ডক্টৰ পূৰ্ণ ভট্টাচাৰ্যদেৱৰ কবিতাৰ বৈশিষ্ট্যই হৈছে খুব কম কথাতে তেওঁ হৃদয়ত দাগ কাটি যাব পাৰে। আৰু আজিৰ এই কবি সন্মিলনত এইবাৰ আমি আমন্ত্ৰণ জনাবলৈ লৈছোঁ ডক্টৰ মঞ্জুৰাণী হালৈ বাইদেউক। আৰু বাইদেৱে আজি পাঠ কৰিব টোপাল টোপাল নিয়ৰৰ ভূপালী ৰাগ। মোৰ কবিতাৰ শিৰোনাম টোপাল টোপাল নিয়ৰৰ ভূপালী ৰাগ। কুকি ভৰাই বুটলিছা যে তল হৰা শেৱালি, কুকি ভৰাই বুটলিছা যে তল হৰা শেৱালি, ঠিক মোৰ দৰে শৰতৰ সন্ধিয়া দুলি দুলি উৰি যোৱা বগলীৰ জাকে তোমাকো চাগে বলিয়া কৰে। ভবাই নাছিলো জানা, আহিনৰ চিচিৰেৰে ধূসৰিত মুখৰ ৰাতি হাৰে থাকা তুমিও টোপাল টোপাল নিয়ৰৰ ভূপালী ৰাগৰ গান শুনি শুনি, অথবা কাতিৰ কুঁৱলী সনা কোমল পোৱা ভাল পোৱা নিয়ৰৰ মালা গাঁঠি ঠিক মোৰ দৰে। ভাবিয়ে ভাল লাগিছে জানা, তোমাৰ হৃদয়তো ছবি আঁকে শৰতৰ শুকুলা মেঘে যেন নামি আহে সখী চিত্ৰলেখী। পাগলা দিয়া পাৰৰ লাহি পাহি কহুৱাৰ নাচ আৰু মৃদু গুঞ্জৰণে আকেনে তোমাৰো ওঠত সেই মনালিছা হাঁহি। পাগলা দিয়া পাৰৰ লাহি পাহি কহুৱাৰ নাচ আৰু মৃদু গুঞ্জৰণে আকেনে তোমাৰো ওঠত সেই মনালিছা হাঁহি। লিঅ'নাৰ্ডৰ তুলিকাই অঁকাৰ দৰে যি ছবিয়ে ৰাতি ৰাতি সদায়েই মোৰ টোপনি হৰে।
যি ছবিয়ে ৰাতি ৰাতি সদায়েই মোৰ টোপনি হৰে। ধন্যবাদ। তেখেতৰ দুটি শাৰী ক'লে আপোনালোকে বুজি পাব তেখেতৰ কবিতাৰ বৈশিষ্ট্য। পিতায়ে কৈছিল, সপোনত ইলিচ খোৱাতকৈ হাতৰ চেঙেলিয়েই ভাল। মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ নিবেদন দাসপাটোৱাৰীলৈ। কবিতাৰ শিৰোনাম নিঃস্বন্দ। তাইৰ খোপাৰ সেউতি খুলি পৰা ঠাইখিনিত এতিয়া এখন বিশাল সাগৰ। সেই সাগৰৰ পাৰত বহু মানুহ। ময়ো প্ৰায়ে সেই সাগৰ তীৰলৈ যাওঁ। কোনকেইখন নৈ মিলি এই সাগৰখন হ'ল ভাবোঁ। সাগৰৰ এটা কথা ভাল, নৈৰ দৰে ই কাকো বুকুত সামৰি নলয়। সাগৰক দিয়া সকলো সাগৰে উভতাই দিয়ে। এদিন জোনাক ৰাতি সাগৰখনক সুধিলোগৈ, এই ঠাইতে মোৰ প্ৰিয় মানুহজনী আছিল, ক'ব পাৰানে তেওঁ এতিয়া ক'ত? সাগৰৰ ঢৌৱে মোৰ গোটেই গাটো তিয়ালে। মোৰ তিতা ভৰিৰ কাষত এটা শুকুলা শংখ। শংখটো হাতত লৈ বজাব খোজোতে শংখটোৱে ক'লে, সকলো শংখ ফুৱাবলৈ নহয়। মোৰ হাতৰ আঙুলিকেইটা শংখৰ আঙুলিত খাপ খালে। সাগৰৰ ঢৌবোৰ মোৰ পৰা কিছু দূৰলৈ গ'ল। জোনটোৱে মোলৈ চাই হাঁহি হাঁহি ক'লে, সাগৰে প্ৰতাৰণা কৰা প্ৰথম মানুহজন হেনো মই। শংখটো সোঁহাতত লৈ মই সাগৰৰ বুকুলৈ খোজ ল'লোঁ। মোৰ বুকুত সেউতা ফলা সপোন। ধন্যবাদ। সাগৰে প্ৰতাৰণা কৰা মানুহজনৰ কবিতাটো সকলোৱে শুনিলে, আমি শুনি ভাল পালোঁ। ধন্যবাদ। এইবাৰ সপোন ফলিয়ালে ভাল লগা সপোন দেখা মানুহজনৰ কবিতা শুনিম। আমি কবিতা শুনিম দেৱপ্ৰসাদ তালুকদাৰ দেৱৰ। কবিতাৰ নাম সাফৰ। সাফৰ নোহোৱা বটল, উৰণি নোলোৱা কইনা। দেখাত সাফৰৰ কি কাম, চাইকেলৰ টিলিঙাটোৰ দৰে। সাফৰ মৰাত ইফাল সিফাল হ'লে আয়ুস কমি যায় ভিতৰৰ অস্থিৰতাৰ। সাফৰ মাৰি থোৱা বটলটো দেখিবলৈ শুৱনি হয়, বাৰান্দা থকা ঘৰটোৰ দৰে। খুলিলে সাফৰ গৰ্ভ দেখাৰ দৰে বটলৰ, নীৰৱে থকা মানুহজনে কথা ক'ব ল'লে পৰিচয় পোৱা যায়। সাফৰ অবিহনে বটল, বঠা অবিহনে নাও। হাতৰ পৰশত জি উঠা ভিতৰখন দেখিলে জিভাৰ পানী সৰে, অৰুচি ভাৱৰ অৱসান ঘটে। ৰ'দ নাপালে আমন জীৱন কৰে, সাফৰ খুলি ৰ'দালে সজীৱ হৈ উঠে। সাফৰ হেৰুৱা বটল, দুৱাৰ নথকা উদং ঘৰ। প্লাষ্টিকৰ বটলৰ সাফৰ খুলি বুকু খালী কৰি দলিয়াই দিওঁ, সাফৰৰ সৈতে সাজি কাচি থকাৰ পৰা বঞ্চিত কৰি। আমাৰ প্ৰত্যেকৰে আছে ধমনীত এখনি এখনি সাফৰ, সুবিধা বুজি খোলা বন্ধ কৰোঁ। ইচ্ছা অনিচ্ছাবোৰ সাফৰ মাৰি থৈ দিওঁ, বন্ধ কথাত পাগলি থাকোঁ, বিচাৰি এৰি অহা দিন ৰাতি। ধন্যবাদ। আমাৰ ধমনীৰো থাকে এখন সাফৰ, আৰু সেই সাফৰবোৰৰ ভিতৰত উকমুকাই থাকে কিছু দুখ, কিছু স্মৃতি। আমি দেৱপ্ৰসাদ তালুকদাৰ ডাঙৰীয়ালৈ ধন্যবাদ জনালোঁ। কবিতাটোৱে আমাক আমাৰ লগত আকৌ এবাৰ নিজকে প্ৰশ্ন সুধি চাবলৈ বাধ্য কৰাইছে। আমি এতিয়া শুনিম কমল কুমাৰ জৈনৰ এটি কবিতা। আমি কবিতাটো শুনি লওঁ, তাৰপিছত আমি কবিৰ কথা পাতিম। মাটিৰ মিতিৰালি ওচৰ স্মৃতিত। গছে ক'লে গছক, কি ক'লে? মাটিৰ সতে মিতিৰালি পাতি, কিয়নো নোৱাৰোঁ ল'ব সংবিধান বুকুত তুলি। আহা আৰু ভুল নকৰোঁ, যুঁজৰ সৈনিকলৈ পৰিণত নকৰোঁ নিজক।
থান বান হৈ পৰিব নিমিষতে কেতিয়াবা গাঁও দেশ আৰু মানুহৰ সীমা। সীমা মানেইতো ঘৃণা, ঘৃণা মানেইতো প্ৰেমৰ সমাধি। কৰোঁ আহা প্ৰতিপালন নিজকেই আজি। গাঁও বুলি নাথাকক গাঁও, দেশ বুলি দেশ, উৰি থাকক চৰাইৰ দৰে নীল গগনৰ প্ৰেমৰ পতাকা, কোনেও নেদেখাকৈ হাতে হাতে, গছে ক'লে গছক। নমস্কাৰ। এই যে বিশ্বজনীনতা, মানৱতাবাদ খুব সুন্দৰকৈ খুব কম শব্দত আমি আটাই শুনিলোঁ। আমি আশা কৰিম যে তেনেধৰণৰ আৰু কবিতা আমি পঢ়িবলৈ পাম। মই তীব্ৰ বেগত দৌৰিব নোৱাৰোঁ। ঘোঁৰাবোৰ দৌৰে, গাড়ী মটৰ আৰু মানুহবোৰ, পিছে পিছে কুকুৰ। মই মেঘৰ দৌৰ চাই আছোঁ। এইখন পৃথিৱীত কোন নদৌৰাকৈ আছে। দৌৰি থাকোঁতেই নিজৰ ভেটিত সাজ বহুৱাই থৈ যোৱাৰ কথা নভবাকৈ আছে। চকুৰ প্ৰচাৰতে সলনি হৈ গৈ আছে সময়। টিকনি তাৰ আগফালে উৰি যোৱা মই দেখি আছোঁ। কি এইজাক বতাহ ক'ৰ পৰা বলিছে। গছৰ দৰে থাকিবলৈ বিচৰাজনকো দেখোন ভাগ লোৱা যেন লাগিছে প্ৰতিযোগিতাত। মই গুৰু গোসাঁই মানি চলোঁ, শান্ত সাগৰৰ মায়াত বন্দী, আৰু হেজাৰ সৰু সপোনৰ গৰাকী। দৌৰবোৰৰ গুণ গান গাই ভাল পাওঁ। সতী সন্তানক দৌৰবিদৰ সাধু শুনাই যাত্ৰা কৰোঁ। নিজক ফাঁকি দিওঁ ঠিক, পিছে মাটিক দিয়া মন্ত্ৰ পাওঁ ক'ত। ভৰিৰ তলৰ খিনিকি তলমুৱা হৈ চাই মূৰৰ কথা কাটো। শহাৰ লগত দৌৰো নে কাছৰ লগত। নদৌৰা বেলিটো আৰু ৰাতিৰ আকাশৰ নক্ষত্ৰবোৰ সাক্ষী। ছাল ছিগা মানুহ, তীব্ৰ বেগত মই দৌৰিব নোৱাৰোঁ। ধন্যবাদ। আমি প্ৰতিজনেই দৌৰিছোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে। কোনোবাই বেগাই, কোনোবাই লাহেকৈ। কিহৰ পিছত দৌৰিছোঁ নজনাকৈয়ে দৌৰিছোঁ। কবিয়ে বেগাই দৌৰিব পৰা নাই, অথচ তেওঁ অনুভৱ কৰিছে ৰৈ থকা প্ৰতিজনেই দৌৰি আছে। আমি ধন্যবাদ জনাইছোঁ ধ্ৰুৱজ্যোতি তালুকদাৰলৈ এই সুন্দৰ কবিতাটোৰ বাবে। ইতিমধ্যে আমি প্ৰথমে আমন্ত্ৰণ কৰি অনা কবিসকলৰ কবিতা শুনিলোঁ, আৰু এইবাৰ আমি এতিয়া আমন্ত্ৰণ কৰি অনা কবিসকলৰ কবিতা শুনিম। এতিয়া আমাৰ মাজত আছে কৌশিক বাইশ্যছ, অলকেশ কলিতা, বৰ্ণালী ভৰালী, মৃদুল হালৈ, জেছমিন হুছেইন, কুকিল শইকীয়া, মামণি ডেকা, নিবেদিতা হাজৰিকা, অংকুৰ ৰঞ্জন ফুকন, প্ৰণৱ শৰ্মা আৰু বিভা দত্ত। চিন্ময় কোনফালৰ পৰা আৰম্ভ কৰোঁ? আমি বিভাগৰ পৰা আৰম্ভ কৰোঁ। ঠিক আছে, আমি প্ৰথমে যাব বিচাৰিছোঁ বিভা দত্তৰ ওচৰলৈ। শৰতৰ এটি সিক্ত ৰাতিপুৱা, নিয়ৰ সনা দুবৰি, এই ভিজা ভিজা দুভৰি, নিস্পন্দ নিথৰ, কেৱল দৃষ্টি নিবদ্ধ উদাসী আকাশৰ ফালে, এক ভয়াৰ্ত সময়ৰ আহ্বান, কেনি হেৰাল শান্তি সম্প্ৰীতিৰ সাতাম পুৰুষীয়া এনাজৰি, চলনাময়ী সময়ৰ তালে তালে মিলাই আছোঁ কেৱল স্বাৰ্থৰ প্ৰচ্ছয়া। সূৰুজকে সুধিছোঁ, আছেনে তোৰ সাহসী ৰ'দ, ৰুদ্ধ কৰাৰ এই ধ্বংসমুখী যাত্ৰাৰ মোৰ বুকুত গধুৰ নিশ্বাসৰ শেলু হৈ বন্ধা তেজদীপ্ত ইতিহাসৰ প্ৰতিধ্বনি। যি তৰুণ আছিল শৌৰ্য বীৰ্য ক্ৰান্তিকাৰী শোভাযাত্ৰাৰ চেতনাৰ গৰ্ভত প্ৰজ্ঞাৰ নতুন পুৱা, সেই তৰুণ আজি বিষাক্ত ৰাগীত মতলীয়া। ফুক নিদিয়া কিয় ডেকা পাঞ্চজন্য, পুনৰ জাগি উঠক বিপ্লৱী সত্তা। সেই সময় আমি কিহৰ আশাত ৰৈ আছোঁ, ইমান নিৰিবিলি ৰাতিপুৱা, নিৰ্মুখী পকীজাকেও মন গলাব পৰা নাই। শুনিছোঁ কেৱল শোষিত নিষ্পেষিতৰ অসহায় আৰ্তনাদ। হে দুখ তই সোমাই থাক তৰপে তৰপে মোৰ কলিজাত,
তোৰ পলহতে গজি উঠক বদিসত্তৰ বদিদ্ৰুম। আওবাটে যোৱা সন্তানৰ চিন্তাত কবিতা হ'ব পাৰে, তেনে এটি কবিতা আমি বিভা বাইদেউৰ পৰা শুনিলোঁ। ধন্যবাদ জনাইছোঁ আপোনাক। আন এগৰাকী কবি প্ৰণৱ শৰ্মা, তেখেতৰ পৰা আমি এতিয়া এটা কবিতা শুনিম। শাৰদীয় অনুভৱেৰে সিক্ত এটি কবিতা। এক নিয়ৰত তিতা দুবৰি পাহে ক'লে শৰত আহিছে বুলি, জোনাকৰ স্নিগ্ধতায়ো ক'লে কাণে কাণে শৰত আহিছে বুলি। শুকুলা মেঘৰ টুকুৰাবোৰ ভাহি গৈছে যেনি তেনি আকাশৰ বুকুৱেদি, নীলিম হৈ পৰা আকাশখনে ক'লে শৰত আহিছে বুলি। পদূলিমুখৰ তলসৰা শেৱালি পাহেও কৈছে শৰত আহিছে বুলি। তথাপি মন আমাৰ হৈছেনে ফৰকাল শৰত আহিছে বুলি। পথাৰবোৰ যে উকা হৈয়ে ৰ'ল, বোকা নাই খেতি নাই, বজাৰবোৰো যেন একো একোটা অগ্নিকুণ্ড। এই শৰততে আমি চগাৰ নিচিনাকৈ এটি এটিকৈ জাহ যাব ধৰিছোঁ সেই জুইত। 2 নিয়ৰৰ নাম কি থম, তোমাৰ গালৰ দুটি টোল নে শেৱালিৰ এটি সপোন। আৰ্দ্ৰ হৈ পৰিছে হৃদয় আজি, জোনাকৰ এই ৰূপালী সন্ধিয়াই মোক মাতিছে। কাতৰ হৈ পৰিছোঁ ক্ৰমাৎ, নিবিড় কি যে অনুপম কোমল কহুৱা ফুলিছে। তেনেকি শৰৎ বসন্ততকৈও মাতাল। ধন্যবাদ। কবিৰ চিন্তাত বসন্ততকৈ শৰৎ মাতাল। আমি ধন্যবাদ জনাইছোঁ প্ৰণৱ শৰ্মা ডাঙৰীয়াক। এতিয়া আমি আন এজন কবিৰ কবিতা শুনিম। সাম্প্ৰতিক সময়ত কিছু নতুন আংগিকেৰে কবিতা লিখিবলৈ আৰম্ভ কৰিছে অংকুৰ ৰঞ্জন ফুকন। আমি তেখেতৰ পৰা কবিতা শুনিম। কবিতাৰ নাম ডেথ অভাৰ। 1 ইয়কাৰ। বেৰ আৰু মজিয়া য'ত এক হয় আৰু হৈ উঠে চুমাৰ ৰূপক, আঙুলি চেপেনা এৰাই বোবা কিবা এটা ইমান নিস্পন্দ যে তুমি বেৰৰ সিপাৰে এখন খাখৰাৰ দৰে টোপনি যাব পাৰা আৰু টোপনিয়ে কাটিব পাৰে আদমৰ ঘাঁহ। 2 ফ্লাইট। বিমানখনে জানেনে ইমান মানুহ উৰিবলৈ নোপোৱাকৈ উৰি গুচি যায়। খিৰিকীৰে ফিচাখন দেখাৰ পৰতহে ভাৱ হয় আমি এটা উৰণীয়া তিমিৰ কব্জাত সংযোগ বিচ্ছিন্ন। 3 আকৌ ইয়কাৰ। পৃথিৱীতকৈ কিমান সৰু এটা বলে চৰণ স্পৰ্শ কৰে, সমগ্ৰ পৃথিৱীয়ে শিকক সেই ভদ্ৰতা। 4 শ্ল' বাউন্সাৰ। পুৰণি ঘড়ী এটালৈ চাই থাকিলে এনে লাগেনে হঠাৎ ছিটিকি পৰিব পাৰে এডাল কাটা, অপত্য মোহৰ বাবে অলপ পলমো হ'ব পাৰে। 5 অফ কাটাৰ। অতিথি দেৱ ভৱ আৰু অচিন কাঠৰ থোৰাৰ মাজত বিৰিণাৰ তফাত। 6 লেগ কাটাৰ। পৃথিৱীৰ প্ৰতিজন কবি একো একোটা কেংগেৰু, পুৰঠ নোহোৱালৈকে নৱজাতকক নিজতে কঢ়িয়াই কবিতাৰ দৰে এখন নিষ্পাপ মুখ দ্বিতীয় জন্মৰ বাবে উৎসুক, দ্বিতীয় জন্মৰ বাবে এবাৰ মৃত্যু অনিবাৰ্য নেকি? ধন্যবাদ। অংকুৰৰ কবিতা শুনি লাগিছে শৰতৰ সমানে সমানে IPLও আহিছে। সেইকাৰণে অংকুৰৰ কবিতাত ইয়ৰ্কাৰ সোমাইছে, ডেথ অভাৰ সোমাইছে। খুব ভাল লাগিছে, অলপ বেলেগ ধৰণৰ সোৱাদ পাইছোঁ আমি। ধন্যবাদ। লিখি যাবা। আমি নিবেদিতাৰ কবিতা শুনিম। নিবেদিতা হাজৰিকা কবিতা লিখি ভাল পায়, কবিতা লিখে। আমি কবিতাটো শুনিম আৰু তাৰপিছত কথা পাতিম। কবিতাৰ শিৰোনাম পিকাছ'ৰ পিকসনা এখন ছবি। বুৰঞ্জীৰ পাতবোৰ চোবাই চোবাই এজাক ছাগলীয়ে মৰাসুটি এখন পাৰ হ'ল। দস্তুৰ মতে চলা বজাৰ আৰু বলিহালবোৰক সিহঁতে নশ্বৰ ঈশ্বৰৰ ভোকত দান দিলে। য়দা য়দা হিদ্ধৰ্মস্য। নাবিকবোৰ আজিকালি এইফালেদি নাহে। দৰদামত পাকৈত হ'ল থলুৱা নদীৰ ঘাট। বোকা লেটিলৈ
ঈশ্বৰ সম্ভৱা নাৰীসকলৰ পথাৰত কৰা আত্মগোপনে নষ্ট কৰে মাটি হোৱাৰ উৰ্বৰা সুখ। যি নদী সভ্যতা পিন্ধি সভ্য হৈ ৰয়, সেই নদীয়েই বহন কৰে চৈতন্যৰ নিৰ্ভেজাল চাহ। এখন সভ্য নদী হ'বলৈ শিল ভাঙি খোদিত কৰিব লাগিব এখন বুৰঞ্জী। সেই বুৰঞ্জীয়ে নাঙঠ হৈ পিকাই থৈ যোৱা শিকলিডালৰ ঠিক তলৰ পৰাই উদ্ধাৰ হ'ব প্ৰতিজন পিকাচোৰ একোখন অবিনশ্বৰ ছবি। ধন্যবাদ। ৰংবোৰ শব্দ হ'লে কবিতা কেনেকুৱা হয়, এইমাত্ৰ আমি শুনিলোঁ নিবেদিতালৈ ধন্যবাদ। পথাৰত ট্ৰেকত দৌৰাৰ সমানে সমানে যদি সপোনে দৌৰে আৰু সপোনৰ লগত যদি শব্দই খোজ মিলায়, তেতিয়াহ'লে মামণি ডেকাৰ দৰে আমি এজন কবিক পাওঁ। আমি মামণি ডেকাৰ পৰা এতিয়া কবিতা শুনিম। আজি সেউজী সেউজী বাগৰিত গছে বনে শৰত আবেলি, শেৱালি আছে হৃদয় জুৰি, শেৱালি আছে বাবেই বিয়পি আছে সুগন্ধি। মই কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম জীৱনৰ উদযাপন। উষাৰ অৰুণ বন উপবনত গছে পাতে, চৰাই চিৰিকটিৰ আনন্দ বিহাৰ, কেনেক মায়াময় দৃষ্টিনন্দন, জোনাকী মন জোনাক জোনাক ক্ষণ, নিশাৰ নীৰৱতাত বাঢ়ি আহে প্ৰাণৰ সঞ্চাৰ উশাহ ঘন। আকাশমুখী চৰাইবোৰে গীত জুৰে, নাচি উঠে ধৰিত্ৰী, প্ৰাণে প্ৰাণে জীৱনৰ গান, বনে উপবনে পক্ষীৰ গুঞ্জন, নদীবোৰেও সেই ছন্দতে, চৰাইবোৰেও বুজে ঢৌৰ অন্তহীন বেদনা। শাৰদী সময় জুৰি শেৱালিবোৰে ৰাতিক নিচুকাই নিজৰ সুগন্ধিৰে, ৰাধাই শেৱালি ভাল পাইছিল বুলি কৃষ্ণই জানিছিল। ৰাধা কৃষ্ণৰ বাবে চহৰে নগৰে গ্ৰামে গঞ্জে ৰাসলীলা দেহে মনে, অথচ ক'ত সেই আমাৰ চেতনাৰ বাঁহী বজোৱা কৃষ্ণ, ক'ত সেই পাই হেৰুওৱা দুখেৰে দুখী আমাৰ ৰাধা। সেই সময় আমাৰ মানুহৰ চেতনাত কেতিয়াকৈ বাজিব কৃষ্ণৰ মোহন বাঁহী, কেতিয়াকৈ বাউলী হ'ব কৃষ্ণৰ প্ৰিয় ৰাধা। সেই সময় প্ৰাণে প্ৰাণে উদযাপিত হওক, প্ৰাণে প্ৰাণে উদযাপিত হওক শৰৎ জীৱনৰ উদযাপনৰ প্ৰতি কবিতাত। ধন্যবাদ। সুন্দৰ কবিতাটোৰ বাবে মামণি ডেকাক আমি ধন্যবাদ জনালোঁ। আমি কোকিল শইকীয়াৰ পৰা কবিতা শুনিম। তেখেতৰ কবিতা অংকুৰৰ কবিতাৰ দৰে তেখেতৰ কবিতাটো কিছু নতুন এক্সপেৰিমেণ্ট আছে। কবিতাটো শুনিলে সেই এক্সপেৰিমেণ্টটো আমি অনুভৱ কৰিব পাৰিম। প্ৰথমতে কবিতাটো শুনি চাওঁ। কবিতাৰ শিৰোনাম প্ৰহসন। যোৱাটো জনমত মেটামফৰচিছত এটা পঁইতাচোৰালৈ ৰূপান্তৰিত হৈ চাকৰণিৰ জাৰুৰ কোব খাই মৰাৰ পিছত এইটো জনমত বাহনীত মেখেলা কুচাই বহোঁতে তোমাৰ টিকাত কামুৰি মৃত্যুবৰণ কৰা মই এটা মহ, এডাল প্ৰাচীন শুং। ভাবিবলৈ বাধ্য যে ষ্টিফেন হকিঙে পদাৰ্থ বিজ্ঞানত তোমাৰ হাততে এনেকৈ লিখি থৈ গৈছে মোৰ অধচ মৃত্যু। একান্তই বিষণ্ণ আৰু মৌন সময় উদযাপনৰ সময়ত কোনোবা বন্ধুৰ পৰা অহা আমনিদায়ক ফোন কলটো কিবা ভাবি গ্ৰহণ কৰি কৃত্ৰিম সঁহাৰি, তাতো এক অস্বস্তিকৰ সংগ্ৰাম, ঠিক তুমি মোক ভাল পাই থাকিবলৈ আৰু মই তোমাক ভাল পাই থাকিবলৈ কৰা ৰুচিহীন সংগ্ৰামখনৰ দৰে। কাণৰ কাষত গুণগুণাই থকা কবিতাটো ধৰিবলৈ লওঁতেই উৰা মাৰি যায় যেনেকৈ, খেদি খেদিও তাক কৰায়ত্ব কৰিব নোৱাৰি। কি প্ৰহসন এই কবিতা, প্ৰশংসনীয়, ভালপোৱাও। এডাল প্ৰাচীন শুং হৈ মই তোমাকেই কামুৰি মৰি যাম, অন্ততঃ তোমাকো খজুৱাব এখন্তেক, আৰু অনুচ্চ তৃপ্তিৰে শেষ হ'ব এই প্ৰশংসনীয় ক্ষুধা। ধন্যবাদ। খুব যন্ত্ৰণাৰ মাজতো জীৱন উদযাপনৰ প্ৰয়াস অথবা জীৱন উদযাপন প্ৰহসন মাত্ৰ। কোকিলৰ কবিতাত সেই ধৰণৰ এটা আৱেগে
ভৰ কৰিছে। আমি কুকিলক শুভেচ্ছা জনাইছোঁ, আগবাঢ়ি যাওক। এইবাৰ আমি যিকেইগৰাকী কবিৰ কবিতা পাঠ শুনিম তেওঁলোক আটাই নৱপ্ৰজন্মৰ, আৰু এই কবিৰ কবিতাতেই আমি উমান পাম তেওঁলোকৰ জীৱন দৰ্শনৰ বিষয়ে। তেওঁলোকে সমাজখনক কিদৰে দেখিছে, সামাজিক পৰিৱেশে তেওঁলোকক হতাশাগ্ৰস্ত কৰিছে নে নৱ উদ্যম আনি দিছে। প্ৰথমে আমি আমন্ত্ৰণ জনাইছোঁ নৱপ্ৰজন্মৰ এগৰাকী কবি কৌশিক বাস্যচক। তিনিটা চুটি কবিতা পাঠ কৰিম। প্ৰথম কবিতাটো তিনিটা স্তৱকৰ সমষ্টি। এই বতাহখিনিকে দিলোঁ। 1. কিছুমান বৰষুণৰ টোপালবোৰ ধাৰাল, কাগজৰ নাও তোমালোক, স্মৃতিৰ দৰে অগাদেৱা কৰা। 2. এই বতাহখিনিকে দিলোঁ, গিলি থোৱা আৰু আহি থাকা। এই বতাহখিনিকে দিলোঁ, পি খোৱা আৰু মৰি থাকা। 3. উপজিয়েই দৌৰিবহি, খালী ভৰিৰেই কাটিব বাট, তোমাৰ ৰেকৰ্ড সিয়েই ভাঙিব, আমাৰ শুভেচ্ছা লোৱা। দ্বিতীয় কবিতাটোৰ শিৰোনাম এতিয়ালৈ দিয়া হোৱা নাই। আজি আবেলি এজন নমৰা মানুহৰ শোকপ্ৰস্তাৱ লিখি কটালোঁ। আজি আবেলি এজন নমৰা মানুহৰ শোকপ্ৰস্তাৱ লিখি কটালোঁ। ঘৰলৈ উভতা চৰাইজাকৰ সেই একেই উতলা কণ্ঠ। আজি আবেলি এজন নমৰা মানুহৰ শোকপ্ৰস্তাৱ লিখি পেলালোঁ। এনেকৈয়ে এটা বৃত্ত অঁকা হ'ল। তৃতীয়টো কবিতা বন্দী। এটা গানৰ কাৰণে আমাৰ দেখা, গানৰ কাৰণেই এখন নদী আৰু এটা পাহাৰ হৈ অন্তেশপুৰত প্ৰৱেশ তোমাৰ। চিত ভঙলা খাই পৰোঁ, প্ৰত্যয়েৰে চিকুণ চাচি ঘোষণা কৰোঁ, এতিয়াও উঠাৰ হোৱা নাই সময় আমাৰ। ইমান পাকৰ আউল খহটা যে মসৃণ, তাতে ঢালি লৈ অবোধ ভাৱ হলুকা হলুকে গিলি থওঁ। মুকলি মুকলি লাগে, তুমি কৰাৰ আগতেই সেই গান ময়ে কৰি পেলাওঁ তোমাক মুকলিতে বন্দী। ধন্যবাদ। এগৰাকী লোকে কৈছিল যে নিজৰ বিষয়ে জানিবলৈ হ'লে নিজৰ শোকপ্ৰস্তাৱ লিখি চাব লাগে, তেতিয়াহে গম পোৱা যায় আচলতে আমি জীৱনত কি কৰিছোঁ। কৌশিক বাস্যচৰ নমৰা মানুহৰ শোকপ্ৰস্তাৱ কবিতাটি শুনি মোৰ মনলৈ এইভাৱেই আহিল। আৰু এইবাৰ আমি কবিতা পাঠ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ নৱপ্ৰজন্মৰ আন এগৰাকী কবি অলকেশ কলিতাক। মই মোৰ নিষ্ফল উৎসৱ নামৰ দীঘল কবিতাটোৰ 16 সংখ্যক অংশটো মাতি শুনাইছোঁ। পুনু শৰৎ, পুনু হেমন্ত, এয়া যোৱা বেলিৰ এটি মৰা দিন, পুৱা ৰাতিৰ নিয়ৰত বেলৰ তলৰ বাটটোৰ আনটো মূৰৰ পৰা উলটি। কাহিলি কাহিলি পোহৰ, কাউৰীৰ মাত এতিয়াও নুশুনি, ঘনভাৰ অতীতে টোপনি কাঢ়ি নিয়া ৰাতিৰ পাছত ময়ো দেখোন বাট চাওঁ কিহবাৰ, যোৱা বেলিয়েই মৰি থকা জীৱনৰ পুৱতি। ফজেৰৰ আজান দিছে, অইন দিনা 7:30 বজাত উঠোঁ। আজিৰ এয়া অতিৰিক্ত সময় মোৰ নিশ্চিতভাৱে ভাবি থাকি ভাল পাবৰ বাবে আমাৰ ফুলনিত। অলপ বেছি সময় দাঁত মাজিম, পূবৰ ঢলফাটৰ ফালে চাই চাই। এয়া কাটিম কাটিম বুলি ভাবি থকা অশোকজোপাৰ গা ভৰা ফুল, আৰু গা ভৰা ফুল পৃথিৱীৰ চিৰদিনৰ বাহী শৱদেহত, আৰু ফুলৰ শৰীৰ ভাৱনাৰ মাটিয়ে ঢকা পুৰণি শব্দমালাৰ। কিন্তু এই সতেজ শব্দবোৰো সতেজটো নহয়, শব্দবোৰ এনেবোৰ যিবোৰৰ অৰ্থ সদায় পুৰণি, আন কিবা নহয় কিবা এটা কথা। পুনু এইবোৰেই পাম বুলি বাটত মইতো বাট চোৱা নাই, পুনু আন দিনৰ দৰেই বেলি ওলোৱাৰো মই আচলতে আৰু বাট চাই থকা নাই। ধন্যবাদ। ইতিমধ্যে আমি কৌশিক বাস্যচৰৰ কবিতা শুনিলোঁ, আৰু অলকেশ কলিতাৰ কবিতা শুনি এনে লাগিল যেন বৰ্তমানৰ সামাজিক পৰিৱেশে তেওঁলোকক নৱ উদ্যম আনি দিব পৰা নাই, কিছু পৰিমাণে হতাশগ্ৰস্ত। তেওঁ কবিতাত ক'লে যে পুনু শৰৎ আহিছে, পুনু হেমন্ত আহিছে, কিন্তু তেওঁ নতুন দিনৰ বাবে বাট চাই থকাৰ বাবে যি উৎসাহ, সেই উৎসাহ তেওঁ পোৱা নাই। এইবাৰ কবিতা পাঠ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ আন এগৰাকী উদীয়মান কবি বৰ্ণালী ভৰালীক। আমাৰ মাজৰ পৰা হঠাতে হেৰাই যোৱা কবি অনুপম কুমাৰ দেৱৰ সোঁৱৰণত
মই এটা কবিতা পঢ়িম, যাৰ সেউজী সেউজীৰ লগত অন্তৰংগতা আছিল। কবিতাৰ নাম মৃত্যু ছায়া নামিল যেতিয়া, দূৰৈত ঘণ্টা বাজিছে, শংখ বাজিছে, এখন অদেখা দেশৰ পৰা নীলা নদীৰ বুকুৱেদি মোৰ কাষলৈ আহি আছে মৃত্যুৰ ছায়া। হে মোৰ প্ৰাণৰ কবিসকল, তোমালোকে তোৰণ সাজা, আমদালি আৰা, উৰুলি দিয়া সমস্বৰে, নহ'লে কবৰ এটিও খান্দিব পাৰা মোৰ পদূলিত। মই তোমালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী, মোৰ প্ৰিয় কবিসকল। কোনেও নিলিখা কবিতা এটা মোৰ লিখাৰ কথা আছিল, কোনেও নুশুনা শব্দ কিছুমান মোৰ বিচৰাৰ কথা আছিল। এতিয়া অচিন গুহা এটাত আত্মগোপন কৰাৰ বাহিৰে মই আন একোৱেই কৰিব নোৱাৰোঁ। কবিতাৰ নামত সৰ্বশ্ৰান্ত হোৱা মই এক নিচলা কবি। সেয়েহে জীৱনক কিয় মৃত্যুক মোৰ দিবলৈ একো নাই। সময়ে এজাক ফোকাটোৰ কেঁকুৰা মেলি দিছে মোৰ শৰীৰত। যিদিনা মৃত্যুৰ ছায়াই মোক লগ দিব, খুনে খাই ফোপোলা কৰা এই শৰীৰক, হয়তো এদিন ক'ব সকলোৱে এই শৰীৰটো এজন কবিৰ আছিল, যাৰ মূৰত অহৰহ শব্দৰ হাতুৰিয়ে কোবাই আছিল। ইয়াতকৈ আৰু নিঃকিন কাৰ হ'ব পাৰে? জানো মৃত্যুৱে মোক কেতিয়াও নেৰে, মাথো মোৰ যন্ত্ৰণা চাই চাই মই নিজেই লিখিবলৈ মোৰ শেষ কবিতাটি। হে মৃত্যু, তুমি সন্ধিয়াকৈ আহিবা, গধূলি গোপালৰ বেঙুনীয়া হাঁহিবোৰৰ তলতে মই ৰৈ থাকিম তোমাৰ বাবে, বাকী ৰোৱা পৃষ্ঠা কেইটামান লৈ। হে মোৰ সতীৰ্থসকল, তোমালোকে মোৰ বাবে কবিমেল নাপাতিবা, এটা শব্দৰো অপচয় নকৰিবা মোৰ নামত। মাথো লগ পালে ইজনে সিজনক ক'বা এজন কবিৰ মৃত্যু হ'ল, এটা অগ্নিকুণ্ড এটা বৰফপিণ্ডলৈ ৰূপান্তৰ হ'ল। শেষ অনুৰোধ, মাথো সেই যাতনাৰ চক্ৰ মূৰত ল'বলৈ মোৰ পাছফালে আৰু কোনেও থিয় নহ'বা, নিবিচাৰিবা কোনেও কবি হ'বলৈ। ধন্যবাদ। অসমৰ এগৰাকী জনপ্ৰিয় কবি, বিশিষ্ট অনুবাদক অনুপম কুমাৰে যেতিয়া দুৰাৰোগ্যত আক্ৰান্ত হৈ মৃত্যু যন্ত্ৰণাত ছটফটাই আছিল, সেই যন্ত্ৰণা বৰ্ণালী ভৰালীয়ে নিচেই ওচৰৰ পৰা দেখিছিল, আৰু সেই যন্ত্ৰণাৰে ফচল এই কবিতাটি। আজি আমি সৌভাগ্যৱান যে আমাৰ মাজত আছে এই নলবাৰীৰে সাহিত্য একাডেমী যুৱ বঁটা বিজয়ী বিশিষ্ট কবি মৃদুল হালৈ। এইবাৰ মই মৃদুল হালৈক কবিতা পাঠ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। ঘৰ, আমাৰ পুৰণি ঘৰটো আমি এৰি আহিছোঁ, আৰু এটা নতুন ঘৰৰ নিকামজিয়াত বহি এৰি অহা ঘৰটোৰ কথা ভাবিছোঁ। এজোপা গধূলি গোপালক পদূলি ৰখীয়া কৰি পিতায়ে সজা ঘৰটোৰ পদূলিয়েদি এদিন উৰণি লৈ আই আহি সোমাইছিল। আয়ে নিকাকৈ মচা পিৰালিত উৰি আহি ৰ'দৰ ফুলবোৰ সৰিছিল। আয়ে মেলি দিছিল চুলিৰ দীঘল ছায়া। জোনাক ৰাতি আই পিতাইৰ সপোনত কলা কলাকৈ বাঢ়িছিল গছপুলিবোৰ। বাৰীত তামোলবোৰে কতবাৰ দাবি মেলিছিল, পকি পাণবোৰ সৰিছিল। পিতায়ে জেউৰা জপনাৰে বান্ধি থোৱা ঘৰখন লাহে লাহে পুৰণি হৈ আহিছিল। পুৰণি সেই ঘৰ আমি এৰি আহিছোঁ। সৰাপাতে ঢাকি থোৱা ঘৰৰ পদূলিৰ ঘাঁহবোৰ হালধীয়া হৈছে। পদূলি পাৰ হৈ এলাগী ঘৰটোৰ পিৰালিলৈ আমি আৰু নাযাওঁ। আমাৰ ৰং আৰু ৰ'দেৰে আমাৰ নতুন ঘৰ পোহৰ হৈ উঠিছে। আমি নতুনকৈ পদূলি বান্ধিছোঁ, বকুলৰ পুলি ৰুইছোঁ, জেউৰা জপনা দি ঘৰখন আতুল তুলকৈ ৰাখিছোঁ। ঘৰৰ পিৰালিত আমাৰ ল'ৰাহঁতৰ হাঁহি ৰ'দৰ দৰে ঢৌ তুলি বাগৰি ফুৰিছে। কতবাৰ বকুল সৰিছে। ঘৰখন লাহে লাহে পুৰণি হৈ আহিছে। আৰু এটা নতুন ঘৰৰ ভেটি বান্ধিবলৈ ল'ৰাহঁত ঘৰ এৰি গুচি গ'ল। পুৰণি ঘৰৰ পদূলিত আমি বাঢ়ি অহা ঘাঁহবোৰ উঘালি আছোঁ। এখিলা দুখিলাকৈ সৰাপাতবোৰ উৰি আহিছে। ধন্যবাদ। সকলোৰে পুৰণি ঘৰৰ স্মৃতি প্ৰায় একেই, কিন্তু বৰ্তমানৰ
বৃদ্ধসকলৰ, বিশেষকৈ বৃদ্ধ পিতৃ মাতৃসকলৰ যি নিসংগতা, যি যন্ত্ৰণা, তাৰ এখন সুন্দৰ ছবি দাঙি ধৰিছে এই ঘৰ কবিতাটিৰ জৰিয়তে। আৰু এইবাৰ আমি কবিতা পাঠ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ আন এগৰাকী নৱপ্ৰজন্মৰ জনপ্ৰিয় কবি জেছমিন হুছেইনক। কবিতাৰ শিৰোনাম বিভাজন। বিভাজন মাটিৰ আছিল, খুঁটিৰ ইপাৰ সিপাৰ। বিভাজন নদীৰ আছিল, সাগৰৰ আছিল, পৰ্বতৰ আছিল, অৰণ্যৰ আছিল। বিভাজন মন্দিৰৰ আছিল, মছজিদৰ আছিল, গুৰুদ্বাৰাৰ আছিল। বিভাজন ভাষাৰ আছিল, তামিল আৰু হিন্দীৰ, হিন্দী আৰু উৰ্দুৰ, উৰ্দু আৰু বাংলাৰ, বাংলা আৰু অসমীয়াৰ। মন্ত্ৰোচ্চাৰণ আৰু কলিমাৰ, আল্লাহু আৰু ৰামৰ। বিভাজন খাদ্যৰ আছিল, গৰু গাহৰিৰ মূৰৰ, মাংস আৰু তেজৰ। বিভাজন পোছাকৰ আছিল, গেৰুৱা আৰু সেউজীয়াৰ, বোৰখা আৰু ঘুংঘটৰ, শাৰী আৰু মেখেলা চাদৰৰ, ধুতি আৰু লুঙিৰ। বিভাজন দাড়িত আছিল, বিভাজন টুপিত আছিল। বিভাজন আঁতৰ আৰু চন্দনত আছিল, কাজল আৰু চুৰমাত আছিল, মলি আৰু তাবিজৰ আছিল। বিভাজন উচ্চ নিচৰ আছিল, বিভাজন অহংকাৰৰ আছিল। বিভাজন লালসাৰ আছিল, বিভাজনত সম্বন্ধবোৰ বোবা হৈ পৰিছিল। বিভাজনত কোঙা হৈছিল মন। বিভাজনে শুনা নাছিল আত্মাৰ চিৎকাৰ। বিভাজনত বৈ গৈছিল তেজৰ নৈ। বিভাজনে কঢ়িয়াই ফুৰিছিল সন্দেহ, মাথো সন্দেহ, মাথো সন্দেহ। বিভাজন নাছিল, বিভাজন নাছিল মাথো চকু পানীৰ, ভোকৰ আৰু হুমুনিয়াহৰ। কি পাৰ, কি সিপাৰ। ধন্যবাদ। নামি আহিছে শাৰদী ঢল। এই অৰণ্যত এতিয়া গছ আৰু মানুহৰ মুখে মুখে জোনাক। আমি নলবাৰীলৈ আহি নলবাৰীৰ যিগৰাকী আটাইতকৈ জনপ্ৰিয় কবি বুলি ক'ব পাৰোঁ এই মুহূৰ্তত, অসমৰ প্ৰতিগৰাকী কবি প্ৰেমী চিনি পায় সেইগৰাকী। তুমি নিশ্চয় ধৰিব পাৰিছা মই কাৰ কথা ক'ব বিচাৰিছোঁ। সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ, অৰ্থাৎ প্ৰণৱ কুমাৰ বৰ্মন। আৰু প্ৰণৱ কুমাৰ বৰ্মন সেউজীৰ লগতো একান্তভাৱে জড়িত, প্ৰতিটো কামতেই জড়িত হৈ থাকে। গতিকে প্ৰণৱ কুমাৰ বৰ্মনক আমি মাতি দিছোঁ এইবাৰ। আমি দৰ্শকৰ লগত চিনাকি কৰিব বিচাৰিছোঁ প্ৰণৱ কুমাৰ বৰ্মনক, আৰু তেখেতৰ লগত সেউজী সম্পৰ্কে কিছু কথা পাতিম। নমস্কাৰ প্ৰণৱ কুমাৰ বৰ্মন। প্ৰথমতে এটা কথাই আমি জানিব বিচাৰোঁ, আজি 25-30 বছৰ আগতে আমি যেতিয়া নানকাৰ ভৈৰালৈকে আহিছিলোঁ দেখিছিলোঁ যে বাটৰ দুয়ো কাষে দেশ বুলিলে আদেশ নালাগে, নহয় জানো, কবিতাৰ টুকুৰা টুকুৰা। হয়, সোমাওঁতে এটা কবিতা লগা পৰিৱেশ, আৰু এইবাৰো আমি দেখিছোঁ একেই পৰিৱেশ। এই ধাৰণাটো আপুনি পুনৰুজ্জীৱিত কৰাৰ কথা কি কাৰণে ভাবিলে, বা নতুন কেনেকৈ ব্যতিক্ৰমী ধৰণেৰে আয়োজন কৰিম বুলি ভাবিছে ভৱিষ্যতে? গোটেই পৃথিৱীখনে ডিজিটেল হৈ গৈছে, বহুত অত্যাধুনিক ফ্লেক্স কিবা কিবি। আমি ভাবিলোঁ এইবাৰ যে আকৌ আমি সেউজীক পুনৰ উভতাই আনো আগৰ সেই স্মৃতিলৈকে, যিহেতু পুৰণি কবিসকল এতিয়াও সেউজীৰ প্ৰতি খুবেই আন্তৰিক আৰু আগ্ৰহী, আৰু তেওঁলোকে আহিবলৈ খুজিছিলে, কিন্তু কৰোণা এই সময়ৰ কাৰণে তেওঁলোকে আহিব নোৱাৰিলে। শেষ পৰ্যায়ত নতুন সকলো কবি আহিছে, গতিকে আমি ভাবিছিলোঁ যে পুৰণি দিনবিলাক আকৌ উভতাই আনো, তেনেকৈ বাঁহৰ বেৰ, হাতে লিখা কবিতা, যিটো ডিজিটেল নহয় কিন্তু চবৰে হৃদয়ত সোমাই আছে স্মৃতি হিচাপত। তেনেকৈ আমি চবেই লগ লাগি, সকলোৱে সদস্যসকলে লগ লাগি পেলাই তেনেকৈ কৰিছোঁ। তাৰমানে সেই অৱনী চক্ৰৱৰ্তী যে কৈ গৈছিল নানকাৰ ভৈৰাত পণবন্দী আছিলোঁ কবিতাৰ, মানে আকৌ সেই পণবন্দী কৰাৰে প্ৰয়াস। হয়, আমি সেইটো বিচাৰিছোঁ যে কবিতা থমকি নৰয়। কৰোণাই পৃথিৱীক থমকি ৰ'বলৈ বাধ্য কৰিছে, কিন্তু কবিতা থমকি নৰয়। আৰু আমি ভাবিছোঁ যে আকৌ কবিসকল আহক, সেউজীয়া ইমান ধুনীয়া পৰিৱেশ আপোনালোকে দেখিছে ইয়াতে, আৰু সকলোৱে আহিব পাৰে, থাকিব পাৰে, খাব পাৰে, সাঁতুৰিব পাৰে, ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। মই নিজে ইয়াতে বহুত সময় অতিবাহিত কৰোঁ এতিয়াও ব্যস্ততাৰ মাজতো। গতিকে আমি সেইটোৱে বিচাৰিছোঁ, কবিসকল আহক, নতুন নতুন ধাৰণা লৈ যাওক মহানগৰিক জীৱনৰ ব্যস্ততাৰ পিছতো। সেই আশা আমি কৰোঁ, সপোন দেখোঁ এতিয়াও। এনেকৈ যদি প্ৰণৱ কুমাৰ বৰ্মনক কথা সুধি পেলাই আমি যাবলৈ দিওঁ আৰু কবিতা নুশুনো, পিছত কিন্তু কথাটো বৰ বেয়া কথা হ'ব, আমাক দৰ্শকে খুব বেয়া পাব। তেতিয়াহ'লে সম্পূৰ্ণকৈ নাগালেও দুষাৰিটো শুনিবই লাগিব।
আচলতে আমি উদ্যোক্তাৰ কাৰণে আজি কবিতাৰ লগত বিশেষ নাই, আমি কবিসকলক আদৰণি জনোৱাতহে ব্যস্ত আছোঁ বিশেষকৈ, বা আপোনালোক দূৰদৰ্শনৰ গোটেই আমাৰ সন্মানীয় ব্যক্তিসকলক আমি কেনেকৈ আদৰণি জনাব পাৰোঁ, সেউজীৰ গাঁৱৰ পৰিৱেশত আহি কেনেকৈ তেওঁলোকে আমাৰ আন্তৰিকতাৰ উমান পায়, সেই যে অসমীয়া সমাজ জীৱন যে হেৰাই যোৱা নাই, অতিথিপৰায়ণ অসমীয়াসকল হেৰাই যোৱা নাই, সেইটো আমি এতিয়াও সকলোকে, আজিয়ে নহয় প্ৰতিটো সৰু ডাঙৰ অনুষ্ঠানত আমি সেইটো প্ৰতিষ্ঠা কৰিবলৈ সদায় বিচাৰোঁ যে অসমীয়াসকল এতিয়াও অতিথিপৰায়ণে হৈ আছে। গতিকে কবিতা মতাৰ ইমান এটা পৰিৱেশ মানে মনৰ ভিতৰতো নাই, খুব ব্যস্ত আৰু ভাগৰুৱা। তথাপি এটা কথাই ক'ব বিচাৰিছোঁ যে দুখৰ বতাহতো উৰি থাকক তোমাৰ হাঁহিৰ নিচান, দুখৰ অন্য নাথাকিলে ক'ত আহি জিৰাব সেই সুখৰ চৰাই। সুখৰ চৰাই জিৰাবলৈ সদায় আশ্ৰয়স্থল লাগিবই। গতিকে এই ধনাত্মক দৃষ্টিভংগীৰে আমি এতিয়া প্ৰণৱ কুমাৰ বৰ্মনক বিদায় দিব খুজিছোঁ। আজি আমি যিমানবোৰ কবিতা শুনিছোঁ, প্ৰতিটো কবিতাই আমাৰ মনত সাজ বহুৱাই থৈ গৈছে। এই শৰতৰ মায়াসনা এটা সন্ধিয়া আমি খুব ভালদৰে পাৰ কৰিলোঁ আৰু সকলোকে শাৰদীয় শুভেচ্ছা জনাই থওঁ আৰু এষাৰি বাক্যৰে আমি শেষ কৰোঁ। আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া ছাত্ৰ অৱস্থাতেই সেউজীৰ বাকৰিলৈ আহিছিলোঁ। তেতিয়া যিগৰাকী আবৃত্তিকাৰ শ্ৰেষ্ঠ হৈছিলে তেখেতৰ অনুভৱ খুব সুন্দৰকৈ ব্যক্ত কৰিছিলে আৰু সেই ২০-২৫ বছৰ আগৰ সেই শাৰীকেইটা মোৰ এতিয়াও মনত আহি আছে। সেই শাৰীকেইটাৰে আমি শেষ কৰিম। মই সহজতেই প্ৰেমত পৰোঁ, মানুহ, গছ, নদী অথবা এটি মুখৰ পক্ষীৰ, সেয়েহে বাট কৰি বাই আহিলোঁ অৰণ্যৰ মাজলৈ বুলি, কবিতাৰে দোৰল খোৱা সেউজীৰ পদূলি আজি উদুলি মুদুলি। আৰু এনেদৰেই সেউজীৰ পদূলি সদায় কবিতাৰে উদুলি মুদুলি হৈ থাকক। সকলোকে পুনৰ শাৰদীয় সম্ভাষণ জনাই আজিৰ অনুষ্ঠানটিৰ পৰা মই আৰু চিন্ময় গোস্বামীয়ে বিদায় লৈছোঁ। নমস্কাৰ।